ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যিসকল সংগ্ৰামী আছিল, সেই সংগ্ৰামীসকলৰ পৰিয়ালবৰ্গক বিভিন্ন চৰকাৰী সা সুবিধা প্ৰদান কৰি তেওঁলোকক সন্মান যচাৰ যিটো এটা সুবিধা ভাৰত চৰকাৰে ভাৰতত প্ৰদান কৰিছে, তাৰ ভিতৰত দেখা গ'ল সমূহ ৰাজ্যৰ ভিতৰত গোৱা আৰু তামিলনাডুত যি ধৰণে ৰাজ্য চৰকাৰে এই সংগ্ৰামী পৰিয়ালক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে, যাৰ কোনো চৰকাৰী চাকৰি নাই, যাৰ কোনো উপাৰ্জনৰ পথ নাই, তেনে সংগ্ৰামী যিসকল সতি সন্ততি বা নাতি পুতিলৈকে তেওঁলোকক 20,000 পৰা 45,000 টকা মাহিলী ভাত্তাসহ প্ৰদান কৰা দেখা যায়। কিন্তু অসমৰ বেলিকা সংগ্ৰামীয়ে বা তেওঁ ঢুকোৱাৰ পিছত তেওঁৰ পত্নীয়ে সুবিধা কিছু লাভ কৰিছে বা কৰি আছে, কিন্তু সতি সন্ততিৰ ক্ষেত্ৰত দেখা যায় চৰকাৰ অতি উদাসীন। গতিকে ভাৰতৰ এই যিটো সুবিধা প্ৰদান কৰাৰ নীতি আছে, অসম চৰকাৰে সেইটো অনুসৰণ কৰিব লাগে। আৰু তেনেধৰণৰ কাৰণ এতিয়া সংগ্ৰামীসকলতো প্ৰায় শেষেই হ'ল, তেওঁলোকৰ সন্তানো বহু লোকৰ শেষ হ'ল, নাতিপুতি আছে, আৰু যিসকল সতি সন্ততি আছে বা নাতিপুতি আছে তেওঁলোকক তেনেধৰণৰ যাৰ কোনো তেনেধৰণৰ উপাৰ্জনৰ পথ নাই, তেওঁলোকক সেই সুবিধা প্ৰদান কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী বৰ্তমানৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ আঁচনি লৈছে, বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিছে, কিন্তু সংগ্ৰামী পৰিয়ালৰ ক্ষেত্ৰত যে অগ্ৰাধিকাৰ দি কাম কৰিব লাগে এই ক্ষেত্ৰত উদাসীন দেখা গৈছে। গতিকে মই টানি অনুৰোধ কৰিম এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে যিমান পাৰি সুবিধা প্ৰদান কৰাৰ ভাৰত চৰকাৰৰ নিয়মাৱলীৰ ভিতৰত আছে, এই সুবিধাসমূহ যিসকল জীৱিত সতি সন্ততি আছে বা নাতি পুতিলৈকে সেইখিনি সুবিধা পায়, তেওঁলোকক সুবিধাখিনি প্ৰদান কৰিব লাগে। আৰু সি এটা সংগ্ৰামৰ ক্ষেত্ৰত এটা অভিলেখৰ সৃষ্টি কৰিব অসমে। গতিকে মই এই কথাখিনি ক'বলৈকে ভিডিঅ'টো বনালোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়কো টানি অনুৰোধ কৰিছোঁ এই ক্ষেত্ৰত দৃঢ়তাৰে আৰু ক্ষিপ্ৰতাৰে গভীৰভাৱে এইটো অনুধাৱন কৰি তাক অসমত প্ৰযোজ্য কৰিব লাগে। সেইখিনিয়ে কথা। ধন্যবাদ।